নমস্কাৰ ভিউৱাৰ্ছসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কৃষকসকলে প্ৰতিবাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। এনে পৰিস্থিতিত কৃষকসকলে এতিয়া ১৮ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকক জনাওঁ যে ভাৰত চৰকাৰে এখন আঁচনি আৰম্ভ কৰিছে যাতে খেতিৰ সময়ত কৃষকে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। সাহায্য হিচাপে ৬,০০০ টকা। এই আঁচনিৰ অধীনত দেশৰ কৃষকসকলে বছৰি ৬,০০০ টকাৰ সাহায্য লাভ কৰে। এই আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা। এই আঁচনিৰ অধীনত কৃষকসকলক বছৰি ২,০০০ টকাৰ ৩টা কিস্তি দিয়া হয়, যিবোৰ পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত যায়। এই আঁচনিৰ অধীনত এই পৰ্যন্ত ১৭টা কিস্তি মুকলি কৰি দিয়া হৈছে। এই কিস্তি কেৱল সেইসকল কৃষকক দিয়া হ'ব যিসকলে একেটাৰ বাবে আঁচনিৰ প্ৰমাণপত্ৰ পূৰণ কৰিছে। তেওঁলোকৰ আবেদনতো কোনো সমস্যা নাই। KYC কৰা কৃষকসকলে কিস্তিৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুবিধা ল'বলৈ চৰকাৰে এই আঁচনিখনত KYC আৰু ভূমিৰ ৰেকৰ্ড পৰীক্ষণ বাধ্যতামূলক কৰিছে। এই আৱশ্যকীয় কাম দুটা নকৰিলে প্ৰজেক্টত সুবিধা নাপাব। একে সময়তে কৃষকসকলে এতিয়া ১৮ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। ১৮ সংখ্যা কিস্তিৰ মুক্তিৰ কোনো তাৰিখ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। যদিও নিয়ম মানি চলিলে ১৮ অক্টোবৰ মাহত মুকলি হ'ব পাৰে কিস্তি। অৰ্থাৎ অক্টোবৰ মাহত কৃষকসকলে লাভ কৰিব কিস্তি।